এক নম্বৰ হৈছে ক মাৰ্চ মাহত কেইদিন থাকে, খ 10 টকাত কিমান পইচা, গ 4, 5, 8ৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো কি, ঘ ৰাতি 12 বাজিবলৈ 15 মিনিট বাকী। এইটো কেনেদৰে লিখিবা, এইটো লিখি দেখাব লাগিব। ঘ নম্বৰ 3টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি, প্ৰথম চ চুঙা এটাৰ চুক কেইটা আছে, দ্বিতীয় চ 4 দশকক 4ৰে হৰণ কৰিলে ভাগফল কিমান, বৰ্গীয়া জ 5 মিটাৰত কিমান চেণ্টিমিটাৰ। নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই চতুৰ্থ শ্ৰেণী গণিতৰ কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ। ইয়াত মুঠ নম্বৰ 50 আৰু সময় তোমালোকৰ বাবে 2 ঘণ্টা। যদি ভিডিঅ'টোলৈ প্ৰথমবাৰ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। এতিয়া 2 নম্বৰ হৈছে আখৰেৰে লিখা 4টা দি থোৱা আছে, 345, 9001, 8038 আৰু 312। 3 নম্বৰ হৈছে বিস্তৃত ৰূপত লিখিব লাগিব। ইয়াত 3টা দি থোৱা আছে, 3 নম্বৰকৈ লাভ কৰিবা, এটাত 1 নম্বৰকৈ আছে। 4 নম্বৰ হৈছে আগৰ সংখ্যাটো লিখা আৰু 5 নম্বৰ হৈছে মিটাৰলৈ নিব লাগিব। 300 চেণ্টিমিটাৰ আৰু 500 চেণ্টিমিটাৰক মিটাৰলৈ নিব লাগিব। ইয়াৰ পিছতে 6 নম্বৰ হৈছে পূৰণ কৰা, 3টা দি থোৱা আছে, 2 2কৈ লাভ কৰিবা। 7 নম্বৰ যোগ কৰা, তোমালোকক 2টা দি থোৱা আছে, যোগ কৰা 4 নম্বৰ আছে। 8 নম্বৰ হৈছে বিয়োগ কৰা, 2টা দি থোৱা আছে আৰু 9 নম্বৰ হৰণ কৰা, 3টা দি থোৱা আছে। 10 নম্বৰ হৈছে তোমালোকে এতিয়া সমস্যাসমূহ সমাধান কৰিব লাগিব। 10 নম্বৰ হৈছে এটা কলমৰ দাম 5 টকা হ'লে 26 ডৰ্জন কলমৰ দাম কিমান হ'ব। 11 নম্বৰ হৈছে 12 ঘণ্টীয়া ঘড়ীত সময় সন্ধিয়া 8:15 বাজিলে, মানে 8:15 বাজিলে 24 ঘণ্টীয়া ঘড়ীত এই সময়টো কিদৰে লিখা থাকিব। 12 নম্বৰ হৈছে লংচিহঁতৰ ঘৰৰ গাইজনীয়ে সপ্তাহত 70 লিটাৰ গাখীৰ দিয়ে, গাইজনীয়ে এদিনত কিমান লিটাৰ গাখীৰ দিয়ে। 13 নম্বৰ কুৱেশ্যন হৈছে তলত দিয়া ভগ্নাংশবোৰ লিখা আৰু ৰং কৰিব লাগে। 4/1, 4/3, 4/5। এইকেইটা হৈছে চিত্ৰ আঁকিব লাগিব আৰু চিত্ৰ আঁকি ৰং কৰি দিব লাগিব। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল, এইখন আছিল ক্লাছ 4ৰ গণিতৰ কুৱেশ্যন পেপাৰখন।